চাহিদা ঘৰৰ চৌহদত প্ৰায় 5টামান পুলি লগাইছিলোঁ। তাৰ মাজতে 2টা পুলি মই 2024ত লগাইছিলোঁ। 2024ৰ পৰা 25ত লাগিছে। 25ত এই 2টা পুলি দেখাই দিয়াচোন। এইজোপা এতিয়া 2026ত লাগি আছে আৰু এজোপা বাওঁ চাইডে। ইয়াৰ লাগানটো অকণমান এইবাৰ কম। ইয়াক কিবা এটা অলপ গালিয়ে দিছিলোঁ যে ইয়াত বগৰী গছ লগাব নালাগে। তাৰপিছত মানুহজনে মানে ক'ৰ পৰা এবাৰ কলিয়াব গৈছিলে ন, কলিয়াব গৈ নাৰ্চাৰীৰ পৰা 5টা পুলি লৈ আহিলে। অহাৰ পিছত ধুনীয়াকৈ ৰুলে, দেখিছোঁ ভালে লাগিছে, খায়ো ভাল লাগিছে। গতিকে মোলৈ ধন্যবাদ নিদিয়া? মোৰ মানুহজনক ধন্যবাদ দিছোঁ। আৰু পাৰিলে আপোনালোকেও কৰিব ধুনীয়াকৈ, তেতিয়া ঘৰতে ধুনীয়াকৈ খাবলৈ পাব ন, কিনিব নালাগে আৰু তেতিয়া। গোটেইখিনি একেই, এটা খাই আমি টেষ্ট কৰোঁ নে চাওঁ বাৰু, খাব হৈছে নে নাই চাওঁ। এইটো চাওকচোন, ইমান ধুনীয়া সুন্দৰ ডাঙৰ হ'ব, কিন্তু মই টেষ্টিৰ কাৰণে অলপ খাই পেলাই চাব বিচাৰিছোঁ। এইজোপা হৈছে, তথাপিও বীজলে নাই হোৱা, ধুনীয়া হৈছে। ধুনীয়া হৈছে। নাই নাই নাই, ধুনীয়া লাগিছে ৰাইজ। আমাৰ ভিডিঅ'টো চাব, ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, ফ'ল' কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু ইউটিউবত ধুনীয়াকৈ চাব, শ্বেয়াৰ কৰিব, যাতে সকলোৱে এনেকুৱা বগৰী এটা ঘৰতে কৰি ধুনীয়াকৈ খাব পাৰে। ধন্যবাদ। আমাৰ ছোৱালীজনীয়ে কিবা ৰোগ হৈছিলে, মানে কি হ'ল, মানে ইয়াৰ ফল নষ্ট হৈ গ'ল। এইবিলাক ক'লা ক'লা হৈ আছে, এইবিলাক দেখিছেনে, ক'লা ক'লা হৈ আছে। এতিয়া লাহে লাহে ডাঙৰ হৈ আছে, যিবিলাক ক'লা ক'লা এইবিলাক মানে অৰ্থাৎ নষ্টই হৈছে। আজিকালি এই বগৰী বজাৰৰ বহুতেই ইয়াৰ চাহিদা আৰু মাৰ্কেটটো ভাল। আপুনি যদি ঘৰৰ চৌহদত যদি এনেধৰণৰ যদি পুলি যদি এটা লগাই লওঁ বুলি ভাবে, অলপ বালুৱা মাটি বা ওখ ঠাই হ'ব লাগিব। তেনেকুৱা ঠাইত যদি লগাই লয়, হয়তো আপুনি বজাৰত নিকিনাকৈও যদি পুলিটো ভাল যদি যতন ধৰে, আপুনি বজাৰত নিকিনাকৈ ঘৰতে খাব পাৰিব। ঘৰতে খাব পাৰিব। ঘৰতে খোৱাৰ বাহিৰে নহয়, আৰু পুলিটো যেতিয়া সযতন অৰ্থাৎ যতন ধৰিব লাগিব, যতনৰ অনুপাতে আপুনি ফলটো খাব পাৰিব। যে পুলিটো ৰুলে যে ফল খাব পাৰে সেইটো নহয়। আৰু ইয়াৰ নিৰ্দিষ্ট এটা সময় আছে, যেনেকৈ আপোনাৰ আহাৰ মাহত লগাব পাৰে, যিটো বাৰিষা প্ৰথম ছিজন আহে, বৰষুণৰ ছিজন, তেনেকুৱা আপুনি সময়ত লগাব পাৰে। বগৰী দেখাই, এইটো হ'ল মানে আপোনাৰ কাশ্মীৰ বগৰী। এইটো কাশ্মীৰ বগৰী হয়। এতিয়া দেখিছে আজি মাঘৰ কেই তাৰিখ, আজি যদি সঁচাকৈ যদি মই এইখিনি মই নিজে কৰি আছোঁ, যদি সঁচাকৈ যদি শ্বেয়াৰ কৰিব, মোৰ খাব ৰুবুলনাথ মৰিগাঁও পেজত চাব, ৰুবুলনাথ, ইনষ্টাগ্ৰামত চাব, আৰু আছে দেখাই দিয়া। দেখাই দিয়া, সমকা দিছোঁ। আৰু যেতিয়া বগৰী এই পুলিটো হ'ল আপোনাৰ 2024ত লগাইছিলোঁ, 2024ৰ পৰা যায় 25ত লাগিছে কেইটামান। 2025ত কলম দিব লাগিছিলে, পুলি 2টা কলম নিদিলোঁ, এতিয়া 2024ত লাগি আছে। 2024ত যেতিয়া শেষ হ'ব, লাগি যেতিয়া আপোনাৰ ফল শেষ যেতিয়া হৈ যাব, গছৰ পৰা পকি শেষ হৈ যাব, তেতিয়া কলম দিম। আৰু ইয়াৰ মাজতে আৰু 2টা পুলি আছে, আপোনালোকক দেখাইছোঁ। প্ৰথম ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ স্পীড নকৰাকৈ চাব। এইটো হ'ল আপোনাৰ বল সুন্দৰী বুলি কয়। বল সুন্দৰী এটা ভাল জাতৰ বগৰী। এই বগৰী পুলিটো মই লগাইছিলোঁ 2025ত, 2026ত বৰ্তমান লাগি আছে। এতিয়া বৰ্তমান কম লাগিছে। প্ৰথম পুলিটো লাগিছে যেতিয়া আপোনাৰ কিমানকেইটা লাগিছে আপুনি নিশ্চয় মন কৰিব পাৰিছে। এতিয়া ধুনীয়াকৈ লাগি আছে।
যদি এনেধৰণৰ যদি কম ঠাইত যদি হয়, আপুনি ব্যৱসায় ভিত্তিটো আগবঢ়াব পাৰে, বা ব্যৱসায় ভিত্তি আগ নবঢ়ালেও আজিকালি বজাৰত বস্তু যি জুই চাই দাম, আপুনি তেনেকুৱা ভাল যদি ঠাই আছে ঘৰৰ চৌহদত নিশ্চয় এটা পুলি লগাব পাৰে। আৰু ইয়াৰ মাজত এটা কথা, মই যেতিয়া পুলিটো আনিছিলোঁ সাধাৰণ ইমানখিনিয়ে আছিলে, এই তেনেকৈ লগাই দিছিলোঁ। আৰু যিটো লগাই দিছিলোঁ এইটো হ'ল গাফিঙৰ এইখিনিৰ পৰা যদি কিবা কাৰণত যদি তলৰ পৰা যদি আপোনাৰ পুলি ওলাই যায়, সেই পুলিটো কাটি দিব লাগিব। গাফিঙৰ যিটো সেই ভাগটোহে ৰাখিব লাগিব, সেই ভাগটো ৰাখিছোঁ। তাৰ পৰা ফল এনেকুৱা হৈছে চাওক। সংঘাত থাকিবই মনত, দুখ যে থাকিবই জীৱনত, কাইটো থাকিবই বাটত, কাইটো থাকিবই বাটত। যিয়েই নাহক ধৰিত্ৰীকেই ধৰ, মাটিকেই খামোচেই ধৰ, ধুমুহাই পাৰিব জানো ভাঙিব তোৰ ঘৰ, চাবি নিজেই মাৰিব লৰ। জীৱন ইমান সহজ নহয়, সংগ্ৰামৰে স্বৰ, সুখ দুখৰ ৰংটোহে তেনেকুৱা, বজাৰত এনেকুৱা ওলাই আছে কিন্তু পকা নহয়। ইয়াৰ ৰংটোহে তেনেকুৱা, আৰু কেইদিনমান লাগিব পকিবৰ কাৰণে, মানে আপোনাৰ ফলটো সম্পূৰ্ণ পুৰঠ আৰু সোৱাদ হ'বৰ কাৰণে কেইদিনমান লাগিব। বজাৰত দেখিলেই যে পকিছে সম্পূৰ্ণ, এতিয়া সম্পূৰ্ণ পুৰঠ হোৱা নাই, আৰু অলপ দিন লাগিব। আৰু সপ্তাহ 10 দিনমানৰ পিছৰ পৰা ইয়াক অলপ ভালকৈ চাব পাৰি যে খাবৰ কাৰণে সোৱাদ হৈছে নে নাই। এতিয়া সোৱাদ হৈছে যদিও চোপা মৰা হৈ আছে। লগাইছিলোঁ 25ত লগাইছিলোঁ, মোৰ এটা ভুল হ'ল, তেনেকুৱা আপোনালোকে ভুল নকৰিব। এইটো হ'ল অৰিজিনেল মোৰ যিটো গাফিঙৰ পুলি আছিলে, এই গাফিঙৰ পুলি যেতিয়া মই পুতি দিলোঁ, পুতি দিয়াৰ পিছত এনেকৈ গাজৰ পুলি এটা হ'ল, মই ভোৰসপে নেপালোঁ। সেইকাৰণে মোৰ যিটো অৰিজিনেল গাফিঙৰ পুলিত কেইটামান লাগিছে, দেখাই দিয়াচোন, এইকেইটা দেখাই দিয়া। গাফিঙৰ যিকেইটা ফল এইকেইটা চাই লওকচোন, এইকেইটা ফল, এইকেইটাও কিবা এটা হৈ লাহে লাহে সৰি আছে, পৰি আছে, বেয়া হৈছে। কিন্তু আপোনাৰ যিটো এইটো ডাল যে, এই ডালটো মই পহিলাতে কাটিব লাগিছিলে, নেকাটাৰ বিনিময়ত তাতো ফল লাগিছে যদিও ইয়াৰ ফলবিলাক চাওকচোন, সৰু সৰু। ইয়াৰ ফলবিধ হ'ল সৰু সৰু। বাৰু যা হওক, পোনপ্ৰথমবাৰ কাৰণে মই এই পুলিটো ট্ৰাই কৰিছোঁ, অৰ্থাৎ পৰীক্ষামূলকভাৱে চাইছোঁ, ইয়াৰো ফল লাগিছে। এইটো হ'ল অৰিজিনেল গাফিঙৰ পুলি, আৰু গাফিঙৰ পুলি যিটো অৰিজিনেল তাৰ হেৰি আছে পুলি পোৱা, এইটো আছে, ইয়াৰ ফল লাগিছে। মই বাৰু এই ডালিটো কাটি দিম, যিটো সম্পূৰ্ণ বাঢ়ি অহা পুলি, এই ডালিটো মই কাটি দিম। মই যিটো গাফিং এইটো হালি অহা পুলিটোহে ৰাখিম। আৰু এনেকৈ যদি আপোনালোকে পুলি ৰোপণ কৰে, তলৰ পৰা একেবাৰে মাটিৰ তলৰ পৰা যিটো আপোনাৰ নতুন গাজ ওলাব, সেই গাজটো সদায় কাটি দিব। মই নাকাটা বিনিময়ত এই ডালিটোৰ বগৰী চাইজটোও বেলেগ, আৰু ইয়াৰ তলৰ চাইজটোও বেলেগ, হয়নে? ইয়াৰ তলৰ চাইজটো এইটো দেখাই দিয়া, ইয়াৰ তলৰ চাইজটোও বেলেগ, সেইকাৰণে এই ডালিটো মই কাটি দিম। আমাৰ এগৰাকী মোৰ শ্ৰীমতী হয়, আপোনালোকে কি কৰিবা, কি কোৱা আমাৰ কি কোৱা মানে, আমিতো আগতে বঙালী বগৰী কিনিহে খাইছিলো হয়। এতিয়া আমাৰ আকৌ ঘৰতে এতিয়া আমি ধুনীয়াকে, আমাৰ মানুহজনে আৰু ক'ৰবাৰ পৰা পুলি 2-5টা কিনি আনি এতিয়া ঘৰতে ৰোপণ কৰিছে। যোৱা বছৰ আমি ধুনীয়াকে খাবলৈ পাইছো। তাৰপিছত এই বছৰ ধুনীয়াকে লাগিছে, কিন্তু পকা নাই, টাইমটো হোৱা নাই। টাইমৰ হেৰিয়াত এটা আপেলৰ নিচিনা লাগে দেই, এটা বগৰী বৰ ধুনীয়া। যোৱাবাৰ আমি খাইছো, ইমান ধুনীয়া মিঠা। গতিকে আপোনালোকৰ ঘৰতো তেনেকে ৰুবলৈ ইচ্ছা কৰে, তেতিয়াহ'লে পুলি আনি পেলাই ঘৰতে লগাই ল'ব। আৰু তুমি যে মোক যে লগাব দিয়া নাছিলা, কি কৈছিলা?
মানে কি আৰু বগৰী গছ ৰুলে আমাৰ মানে মাটি নমস্কাৰ, ফুলনাথ। মই নিজে এই বগৰী কেইজোপা তলত আছো। দেখাই দিয়াচোন। বগৰী কম ঠাইত বগৰীত 5টামান পুলি লগাইছিলোঁ। এয়া দেখিছে, এইটো হ'ল কাশ্মীৰ বগৰী। কাশ্মীৰ বগৰী মই লগাইছিলোঁ, সাধাৰণ সৰু পুলি এটা লগাইছিলোঁ 2024-ত। 2024-ৰ পৰা 2025-ত প্ৰায় লাগিছে, কম পৰিমাণে লাগিছে। এতিয়া 2025-ৰ বাহিৰে এতিয়া 2026-ত এয়া হ'ল কাশ্মীৰ, এইটো হ'ল ডাঙৰ বগৰী। খাবলৈ বহুতেই টেষ্টি, বহুত সোৱাদ। আৰু গছজোপা যে দেখিছে যে, গছজোপা মই আপোনাৰ 2025-ত কলম কৰিব লাগিছিলে। এই 2026-ত বগৰী লাগিছে। বগৰী লাগি যেতিয়া শেষ হ'ব, মই তেতিয়াহে আপোনাৰ গছজোপা কলম দিম। আহাচোন।